ডিচেম্বৰৰ মাজুলীৰ দৃশ্য এয়া সত্ৰনগৰীত উপস্থিত শেহতীয়াকৈ বিতৰ্কৰ মাজত থকা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য ডক্টৰ ডম্বৰুধৰ নাথ ঘাটৰ পৰাই উপাচাৰ্যগৰাকীক আদৰি নিয়া হ'ল ভক্তৰ আশীৰ্বাদ বিহুৱাৰ ঢোলৰ সেৱাত মাজুলীত প্ৰৱেশ কৰি উপাচাৰ্যৰ দায়িত্ব ললে ডক্টৰ ডম্বৰুধৰ নাথে আগন্তুক বৰ্ষৰ পৰাই ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰিব পাৰিব মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত মই সব পুণ্যভূমি মাজুলী মোৰ কাৰণে বৈকুণ্ঠ আৰু জগন্নাথ ক্ষেত্ৰ তাতে মোৰ জন্ম মাজুলীৰ সন্তান জীৱনৰ শেষ বয়সত জীৱনৰ অভিজ্ঞতাখিনি মই ইয়াত উটুৱাই দিবলৈ আহিব পাৰিছোঁ তাতকৈ মোৰ সৌভাগ্য কিবা আছে ধন্যবাদ মাজুলীত উপস্থিত হোৱাৰ পূৰ্বে প্ৰাগ নিউজত ডক্টৰ ডম্বৰুধৰ নাথৰ মন্তব্য অভিযোগ সম্পৰ্কে কি ক'লে ডক্টৰ ডম্বৰুধৰ নাথে এতিয়া গোটেই প্ৰক্ৰিয়াটোত মই বৰ বিশেষ মন্তব্য কৰিব নিবিচাৰোঁ কাৰণ ইতিমধ্যে সেই বস্তুটো ন্যায়ালয়ৰ পৰ্যায় পাইছে আপোনালোকে দেখিছে যে নহয় কথাটো এনেকুৱা যে সেইটো 2016 চনত এনেকুৱা এটা এলিগেশ্যন সেই ছোৱালীজনীয়ে মোৰ এগেইনষ্টত আনিছিলে তাৰপিছত সেই এলিগেশ্যনটো সেটেলমেণ্ট হ'ল মই ইয়াৰ পৰা মোক ইউনিভাৰ্চিটিয়ে ৰিলিজ কৰিলে মই VRS ল'লোঁ মই কিয় VRS ল'লোঁ সেইটো মোৰ পাৰ্চনেল কথা মই মানসিকভাৱে চাওক মই গাৰ্লছ স্কুলত কাম কৰিছোঁ মই কলেজত কাম কৰিছোঁ মই 42 বছৰ শিক্ষকতা কৰিছোঁ তাৰপিছত যেতিয়া তেনেকুৱা এটা কথাৰ পৰিস্থিতি হয় মানসিকভাৱে মানুহ এটা আনহেল্ডি হোৱাটো স্বাভাৱিক হয়নে কথাটো গতিকে মই হয়তো এনেকুৱা মোৰ মনত হয়তো হৈছিলে যে মই ছাত্ৰ দেখিলে বা ছাত্ৰী দেখিলে মোৰ কিবা সাইকলজিকেল প্ৰব্লেম এটা হৈ যায় মোৰ মনটো বেয়া থাকিব পাৰে আৰু মই 42 বছৰ চাকৰি কৰাৰ পিছত মোৰ ৰিটায়াৰ হ'বলৈ বেছি দিন নাই চ' মই শান্তিত থাকিব বিচাৰিছিলোঁ আৰু লাহে লাহে মই যেতিয়া ডাঙৰ ডাঙৰ ইনষ্টিটিউটলৈ গ'লোঁ গৱেষণা কৰিলোঁ মোৰ মনটো অলপ ভাল লাগিছে গতিকে সেইটো এতিয়া সেই পৰ্যায়টো আকৌ মই এই ভাইচ চেঞ্চেলৰ পোষ্টটো পোৱাৰ পিছত উক দিছে গতিকে সেইটো ৰাইজে বিচাৰ কৰিব যে উক দিয়াৰ সময়বোৰ কেতিয়া বা ৰাইজে বিচাৰ কৰিব দেই মই একো ক'ব নাযাওঁ ইপিনে মাজুলীত ডক্টৰ নাথক আদৰণি জনোৱাৰ দিনাই ভুক্তভোগী ছাত্ৰীগৰাকীৰ গৃহত উপস্থিত হ'ল কংগ্ৰেছ নেত্ৰী অংকিতা দত্ত ছাত্ৰীগৰাকীক লগত লৈ চৰাইদেউ জিলা উপায়ুক্তৰ জৰিয়তে ন্যায় বিচাৰি ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কিয় লৈছে কি ইল হেল্থৰ কথা কৈ পেলাই তে এই পত্ৰখন পোৱাৰ পিছত তেখেতে ৰাজীৱ গান্ধী ইউনিভাৰ্চিটিৰ পৰাও তেখেতে খেদা খাইছে বিদায় দিয়া হৈছে আৰু এই ডক্টৰ সেই ইউনিভাৰ্চিটি ডক্টৰ চেৰা হিলালীয়ে এই আমাৰ লগত যোগাযোগ কৰি পেলাই এই চিঠিখন যোনখন চিঠি তেখেতে ভাইচ চেঞ্চেলৰক দিছে আমাক আজি দিছে তেনেহ'লে থাকিবই দুই পক্ষৰ মানুহ তেওঁকো সমৰ্থন কৰা মানুহ ওলাইছে বহুতেতো মোকো সমৰ্থন কৰিবলৈ ওলাই আহিছে মোকো সহায় কৰিছে যে বহুতখিনি মানুহে সেইটো আচলতে দুৰ্ভাগ্যজনক অত্যন্ত লাজৰ কথা এনেকুৱা এজন মানুহক যে মানুহে সমৰ্থন কৰি আগবঢ়াই নিছে ইমান ধুনীয়া কৰে এইটো দুখৰ কথা আচলতে কি কাৰণে এতিয়া কৰিছে তেখেতৰ কেনেকুৱা ধৰণৰ মানুহে সমৰ্থন কৰিছে এইটো মানে দুখৰ কথা আৰু সমৰ্থন কৰিবই দুই পক্ষ মানুহ সমাজত আছে যিহেতু আমাৰ সমাজ ব্যৱস্থাটো এনেকুৱা ডক্টৰ ডম্বৰুধৰ নাথে দায়িত্ব গ্ৰহণ কৰিলে কিন্তু যৌন আতিশায্যৰ গোচৰটো এতিয়া কি ৰূপ লয় সেয়া হ'ব লক্ষণীয় মাজুলীৰ পৰা জ্যোতিষ কুমাৰ তামুলী আৰু সোণাৰীৰ পৰা গৌতম গগৈৰ ৰিপৰ্ট প্ৰাগ নিউজ